একবাৰ কথা পাতি দিলে শেষ হৈ যাব। গতিকে তাৰ পাছত যদি কংগ্ৰেছে এনেকুৱা সিদ্ধান্ত লয়, এইটোক ছুইচাইডিয়েল বুলি ক'ব লাগিব। যদি সঁচাকৈ তেনেকুৱা ধৰণৰ সিদ্ধান্ত লয়, নিশ্চয় নকৰে মই ভাবোঁ। এনেকুৱা বিশ্বাসঘাতকতা কিয় কৰিব? কাৰণ আমাৰ লগত আলোচনা চলি আছে, আমাৰ লগততো আলোচনা চলি আছে। এতিয়া মাত্ৰ আমাৰ সংঘাতটো চলি আছে, এতিয়া মাত্ৰ আমাৰ বুজাবুজিটো হোৱা নাই। নাওবৈচা আমাক লাগে, ডাক্তৰ হৰিকান্ত দাস আছে, বৰচলা আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে অলকনাথৰ কাৰণে তেজপুৰ দিছে। আমি সেইটোক লৈ কংগ্ৰেছৰ লগত চলি আছে। এতিয়া আমি বৰচলা বিচাৰিছোঁ, কাৰণ অলকনাথে দীৰ্ঘদিন ধৰি বৰচলাত লাগি আছে। আৰু আপোনালোকে সকলোৱে জানে যে অলকনাথ হ'ল অসমৰ জাতীয়তাবাদী আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ মানুহ। আপোনালোকে সকলোৱে জানে যে অলকনাথ আমাৰ জেনেৰেল ছেক্ৰেটাৰীয়ে নহয়, তেওঁ এই যে কৈ থাকে যে কিমানজন শ্বহীদ বুলি কয়, 855জন শ্বহীদ যে কৈ থাকে, সেই 855জন শ্বহীদৰ ভিতৰত এজন তেওঁলোকৰ ঘৰৰ, অলকনাথৰ ঘৰৰ। শ্বহীদ পৰিয়ালৰ ব্যক্তি হ'ল অলকনাথ। তেওঁ চিনেমা ডাইৰেক্টৰ, তেওঁ অসমৰ নাট্য জগতৰ এটা চিনাকি নাম, এক্টৰ হিচাপে চিনাকি নাম, তেওঁ অসমৰ জাতীয়তাবাদী আন্দোলনৰ এটা চিনাকি নাম অলকনাথ। গতিকে তেওঁৰ কাৰণে আমি বৰচলা বিচাৰিছোঁ, তেওঁলোকে আমাক তেজপুৰ দিছে, সেইটোত লাগি আছে। তাৰ পাছত আমাৰ লাগি আছে আপোনাৰ কি কয়, ধিং সমষ্টিটো তেওঁলোকে আমাক প্ৰথমতে দিম বুলি ক'লে, দিম বুলি হৈ গ'ল, কনফাৰ্ম হৈ গৈছিলে। তাৰপিছত আকৌ ধিংটো এৰিব খোজা নাই, কৈছে যে ফ্ৰেণ্ডলি খেলিব লাগে। আৰু আমাৰ কাৰ্যকৰী সভাপতি আছে ৰমেন বৰঠাকুৰৰ কথাটোক লৈ লাগি আছে। আমি দেখিছোঁ, আপোনালোকে জানে যে আমি মাহমৰা বিচাৰিছোঁ, আমি ৰঙিয়া বিচাৰিছোঁ, আমি শদিয়া বিচাৰিছোঁ, এইবিলাক চব বিচাৰিছিলোঁ। সেইবিলাক চব অস্বীকাৰ কৰিছে। কিন্তু আমিতো আৰু অলকনাথক টিকেট নিদিয়াকৈতো আৰু ইলেকশ্যন খেলিব নোৱাৰোঁ, কাৰণ আমাৰ একদম বিপদৰ সময়তো অলকনাথ আছে। TMCৰ প্ৰেছিডেণ্টৰ পৰা সি আমাৰ দলত যোগদান কৰিছে কাৰ্যকৰী সভাপতি হিচাপে ৰমেন বৰঠাকুৰে। ডাক্তৰ হৰিকান্ত দাস, আপোনালোকে নিশ্চয় জানে যে ডাক্তৰ হৰিকান্ত দাসৰ কাৰণে এতিয়া ৰঙানদীটো এৰি দিছে। কিন্তু ডাক্তৰ হৰিকান্ত দাস SCৰ সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ SC ষ্টুডেণ্টছ ইউনিয়নৰ তেওঁ প্ৰেছিডেণ্ট আছিলে। তেওঁ গোটেই অনুসূচিত জাতিৰ মানুহৰ মাজতে এজন অত্যন্ত শিক্ষিত ডাক্তৰ, শিক্ষিত ব্যক্তি, আৰু তেওঁ অনুসূচিত জাতিৰ মানুহৰ কাৰণে দীৰ্ঘদিন ধৰি মাত পাতি থকা মানুহ। আৰু সকলোৱে জানে যে তেওঁ এইবাৰ নাওবৈচাত খেলিব আৰু নাওবৈচাত তেওঁ জিকিব। এতিয়া ধুবুৰী লোকসভা সমষ্টিত, যি ধুবুৰী জিলাত, তাত আমাক এটাও ছিট দিব খোজা নাই, অথচ তাত আমাৰ যথেষ্ট সংগঠন আছে। সৰ্বশেষত মানে মাত্ৰ কেইটামান ছিটক লৈ লাগি আছে, কেইটামান ছিটক লৈ। 3টামান ছিটৰ বুজাবুজি হৈ গ'লে আমাৰ বুজাবুজি শেষ হ'ব। তেনেকুৱা স্থলত যদি সঁচাকৈ কংগ্ৰেছে যদি ৰাইজৰ দলক এৰি আন দলবিলাকৰ লগত, কালি মোক এজন বিৰোধী নেতাই জনাইছিলে যে এনেকৈ কৰিবলৈ লৈছে কংগ্ৰেছে, কিন্তু তাৰপিছততো তেওঁলোকে জনালে যে নাই, আমি কোনো পধ্যে নাযাওঁ, তেনেকৈ আমি একেলগেহে যাম, আৰু বিৰোধী ঐক্য মঞ্চ এবাৰ হ'বই লাগিব। গতিকে যদি আমাক কংগ্ৰেছে বিশ্বাসঘাতকতা কৰে, সেইটো অকল আমাৰ প্ৰতি বিশ্বাসঘাতকতা নহ'ব, এইটো অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা। সেইকাৰণে মই নাভাবোঁ, যদিও আপোনালোকে মোক কৈছে সাংবাদিকসকলে যে সংবাদ মাধ্যমত ওলাইছে যে অকলশৰীয়াকৈ কংগ্ৰেছে খেলিব, আমাক এৰি, মানে লুৰিণজ্যোতি গগৈ আৰু জন ইংটি কাথাৰক লৈ সেই ইলেকশ্যন খেলিব, ৰাইজৰ দলক এৰি দিব, এইবুলি যদিও কৈছে, মই বিশ্বাস কৰা নাই। মই নাভাবোঁ যে কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিব। মই নাভাবোঁ যে কংগ্ৰেছক অসমৰ ৰাইজে এই কাম কৰিবলৈ দিব। মই নাভাবোঁ যে কংগ্ৰেছক অসম জাতীয় পৰিষদ, CPI, CPM, CPIML আৰু APHLCয়ে এই কাম কৰিবলৈ দিব। আৰু মই নাভাবোঁ যে কংগ্ৰেছৰ ভিতৰৰ যিসকল কৰ্মী, যিসকলে প্ৰকৃত পৰিৱৰ্তনৰ কাৰণে ৰৈ আছে, সকলোৱে জানে যে কংগ্ৰেছে আমাক এৰি থৈ গ'লেতো আৰু
উজনিত এটাও চিট জিকাৰ সম্ভাৱনা নহ'ব আমিতো আমাক যদি এৰি থৈ যায় এনেকৈ বিশ্বাসঘাতকতাই কৰে তেতিয়াহ'লেতো আমিও ইলেকশ্যন খেলিব লাগিব আৰু তেতিয়াতো কংগ্ৰেছ জিকাৰ সম্ভাৱনা থাকিব জানো আপোনালোকে নিজে কওক গতিকে মই নাভাবোঁ যে কংগ্ৰেছে এনেকুৱা ধৰণৰ এটা খৰতকীয়া সিদ্ধান্ত ল'ব এনেকুৱা ধৰণৰ এটা হঠকাৰী সিদ্ধান্ত ল'ব বুলি মই নাভাবোঁৱেই আপোনালোকে যদিও মোক কৈছেহি মই বিশ্বাস কৰা নাই মই সঁচাকৈ বিশ্বাস কৰা নাই মিছা কথা কৈ লাভ নাই মই জানো যে এই মুহূৰ্তত অসমৰ সকলো বুদ্ধিজীৱী সমাজ সকলো সচেতন মানুহ সকলো অসমীয়া মানুহ যিবিলাকৰ অলপ হ'লেও চেতনা আছে প্ৰত্যেকজন নাগৰিকে বিচাৰে যে সকলো বিৰোধী দল একলগ হৈ খেলক সেই সময়ত আমাৰ মাজত আলোচনা চলি থকা অৱস্থাত আলোচনা চলি আছে ন সেই আলোচনা চলি থকা অৱস্থাত কেতিয়াও কংগ্ৰেছে আনকেইটা দলৰ লগত বুজাবুজি কৰি ৰাইজৰ দলক এৰি দিব এনেকুৱা কথা মই বিশ্বাস নকৰোঁ গতিকে আপোনালোকৰ কথাটো শুনিছোঁ মই বিশ্বাস কৰা নাই আৰু মই আশা কৰোঁ যে কংগ্ৰেছৰ লগত আপোনালোকে এইটো ফাইনেল নকৰাকৈ এই বাতৰিটো প্ৰচাৰ নকৰিব এইটো আপোনালোকে যাতে মিছা বাতৰি এটা ভুৱা বাতৰি এটা মানে অধ্যসত্য বাতৰি এটা যাতে আপোনালোকে প্ৰচাৰ নকৰে এইটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা দলক কৈছিলে যে 24 তাৰিখে আমি ৰাইজৰ দলক বাদ দিয়ে আনুষ্ঠানিক মানে বিৰোধী ঐক্য মঞ্চৰ তালিকা ঘোষণা কৰিম কিন্তু বাকী দলবিলাকে মই জনামতে বাকী দলবিলাক আটাইবিলাক দলে বামপন্থী দল সোমপন্থী দল আঞ্চলিকতাবাদী দল সকলো দলে মই জনামতে সকলো দলে অপ'জ কৰিছে নহয় আমি সকলোৱে একেলগে খেলিম আৰু আমাৰ লগত সমস্যাও বেছি নাই ন তিনিটামান সমষ্টিৰ সমস্যা তিনিটা সমষ্টিৰ সমস্যা একবাৰ কথা পাতিলে শেষ হৈ যাব গতিকে তাৰ পাছত যদি কংগ্ৰেছে এনেকুৱা সিদ্ধান্ত লয় এইটোক ছুইচাইডিয়েল বুলি ক'ব লাগিব নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ সিদ্ধান্ত বুলি ক'ব লাগিব